বন্ধুসকল মই এই যিটো ৰেলী বিসৰ্জন যাত্ৰা যিটো আছে তাতে কোনো এজন ব্যক্তিক লগ পাইছো, গতিকে আপোনালোকৰ চিনাকি নকৰাকৈ থাকিব নোৱাৰিলো। গতিকে লগত আছে আমাৰ এই চিনাকি কৰি দিব আমাৰ নেকৰাজ নন্দ, তেখেতে চিনাকি কৰি দিব। তেখেতৰ লগত এজন ব্যক্তি আছে, আপুনি চিনাকি কৰি দিব। তেখেত হৈছে আমাৰ বৰহাট টিটলাগড় অপু চাওৰা। তেখেতো সংগীত জগতৰ লগত জড়িত আৰু অসমৰ সংগীত জগতৰ লগত বহুত আগতে জড়িত, কিন্তু মানে কি বুলি ক'ম আৰু প্ৰচাৰৰ অভাৱৰ কাৰণে তেখেতকো বহুতে চিনি নাপায়। তেখেত আজিও সংগীতৰ কাম কৰি থাকে। তেখেতৰ গান জুবিন দাই গাইছিলে, তেতিয়া মই কৃষ্ণদাৰ লগত কাম কৰি আছিলো। 2007 চনত ৰাংঢালীত এটা গান গাইছিলে, গানটো আছিলে জেঠী আহিলে পোহৰ দেখি। তো অপু চাওৰা এইজনে, তেখেতে 2 লাইন গাই দিব। গতিকে আপুনি সেইজন জুবিন গাৰ্গৰ সান্নিধ্য পোৱা এজন ব্যক্তি, বিদ্যমান আমি লগ পালো, আপোনালোকক চিনাকি কৰিছো আমাৰ নেকৰাজ নন্দ। গতিকে আপুনি লিখা গান, জুবিনে গোৱা গান দুটা এটা কলি আপুনি। প্ৰথমতে আমাৰ জুবিন দাৰ য'তে আছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু মই নিজে লিখা মানে নিজে সুৰ কৰা, তেখেতে গাইছিলে। আৰু তেখেতে য'তেই আছে মানে সুখেৰে শান্তিৰে থাকক আৰু পুনৰ আমাৰ অসমলৈ জন্ম হ'বলৈ আকৌ জুবিন দা আহক আমাৰ অসমলৈ। আমি এতিয়া জুবিন দা বুলি কৈ দিয়াৰ লগে এটা এক্সট্ৰা এটা ফিল এটা পাওঁ, মানে গোটেই বুকুত এটা এক্সট্ৰা হুমুনিয়া এটা আহে যে জুবিন দা আহিছে, মানে এই ফিলটো মানে আজীৱন থাকি যায়। আমি ঠিক আছে। জেঠী আহিলে পোহৰ দেখি, চৰাই উৰিলে পাখি মেলি। জেঠী আহিলে পোহৰ দেখি, চৰাই উৰিলে পাখি মেলি। মনে মনে ভাবিলে মোৰ খেলি মেলি। তোমাক ভাল পাওঁ কেনে কৰি, তোমাক ভাল পাওঁ কেনে কৰি। আহিলে পোহৰ দেখি। বৰ মজা লাগিলে এই গানটো, আপুনি নিজে ৰচনা কৰা। মই সাক্ষী, মানে এই গানটো গাইছিলে জুবিন দাই। মই সাক্ষী, মানে আমি জুবিন দাই গান গাইছিলো। গানটো সেইটো গানৰ তেওঁৰ প্ৰতিষ্ঠা লাভ কৰিছে। আমাৰ ওচৰত প্ৰমাণ নাই, মানে একো আমাৰ ডকুমেণ্টছ নাই। এই 2007 চনৰ কেছেটখন বিচাৰিব লাগিব। নামটো কি আছিলে কেছেটখনৰ? ৰাংঢালী 2007 কিছুমান দাৰ আছিলে। আৰু ইয়াৰ এখেতৰ নাম কৈ দিয়ক, আমি আকৌ এখেতৰ নাম অপু চাওৰা, ঘৰ টিটলাগড় বাগিচা। গতিকে আমি গোটেই কৃষ্ণ এফালে গৈছিলে কৃষ্ণমণি চুতীয়া কথাটো, তেওঁ বৰহাটৰে, আমাৰ জুবিন গাৰ্গ বৰহাটৰে, গতিকে অপু চাওৰা তেখেত বৰহাটৰে, হয়নে? গতিকে আপুনি নেকৰাজ নন্দ বৰহাটৰে, গতিকে মই যিজনে দেখুৱাইছো মই বৰহাটৰ। গতিকে এখেতক লগ পাই আপুনি ভাল এটা অনুষ্ঠান এটা কৰিম। আপুনি আমি দুজন থাকিম, মই থাকিম, দুজন থাকিব আৰু এজন কোনোবা এজন ল'ম। আপুনি দুটামান নিজে লিখা যিখন বিশিষ্ট শিল্পীসকলে গান গায়, এনেকুৱা গান দুটামান গাই শুনাব। আজি অনুষ্ঠানটো কৰি লওক। সেইখন সকলোকে নমস্কাৰ জনাইছো। আৰু এটা গান আছিলে ছাৰ, হিট গান আছিলে, মোৰ মৰমৰ ইলা মৰম বুজি নাপালা। এইটো গান এই ৰাংঢালীতে আছে। মোৰ মৰমৰ ইলা গানটো অপু চাওৰাই লিখা। এইজন ব্যক্তিক আজি লগ পালো, জুবিন গাৰ্গে টানি লৈ আহিছে। মই সাক্ষী, মানে কাৰণ সেইটো টাইমত মই কৃষ্ণদা ৰাংঢালীৰ লগত জড়িত। জুবিন দা তেতিয়া গানবোৰ যেতিয়া জুবিন দা গোৱা হয়, তেতিয়া মই থাকো আৰু। ধন্যবাদ, ভাল লাগিল। গতিকে দিয়ক, ধন্যবাদ দেই আপোনাৰ। জুবিন দা আকৌ ঘূৰি আহক, আমাৰ মনলৈ প্ৰাণলৈ ঘূৰি আহক। আপুনি আমাৰ এইজনলৈ আমি চিনি পাইছো, মই চিনি পাইছো, চিনি নোপোৱা গতিকে অতি ভাল লাগিল। গতিকে আপোনাৰ যোগেদি আহিছে, গতিকে আপুনি হ'ল আপুনি কানেকশ্যন কৰিছে। চিনাকি ভাল লাগিল, ধন্যবাদ। মই ক'লো অলপ আগতে কৈছিলো, গতিকে অপু চাওৰাৰ লগত আমাৰ আৰু এজনক মই দেখুৱালো নহ'ব, মই তেখেতৰ গান মই দেখুৱাইছো ফেচবুকত। এয়া নামটো জুবিন, হয় নাই? জুবিন বাঘ, জুবিন গাৰ্গ, জুবিন বাঘ শুনিবলৈ গান। গতিকে অপু চাওৰাই ধুনীয়া গান গাইছিলে, এও এটা ধুনীয়া গান এটা অকণমান গায়। গতিকে এওঁ নিজক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে, কণ্ঠটো জুবিনৰ আধা লৈছে প্ৰায়। গতিকে আমাৰ জুবিন বাঘ ওলাই ক'লো, এইজন জুবিন বাঘ পুনৰ বৰহাটৰ আন এজন। সকলোকে ধন্যবাদ। আৰু আজি লাষ্ট দুৰ্গা পূজা শেষ হৈছে, আমি এফালে ফুৰিব আহিছিলো, ধুনীয়া লাগিছে।
পূজা ভালে ভালে পাৰ হৈছে, কিন্তু মনত এটা দুখ আছে আৰু আমাৰ মাজত, যিহেতু আমাৰ চৰ্দাৰ মানে জুবিন দা নাই। তথাপিও তেওঁৰ মই এটা গীত গাই আপোনালোকক অলপ এণ্টাৰটেইনমেণ্ট কৰিব বিচাৰিছো, বেছি নকওঁ মই। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰদৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। ধন্যবাদ। ধন্যবাদ। এয়া জুবিন বাগ, জুবিন গাৰ্গৰ ঠাইলৈ ইমান নহলেও অলপমান গৈছে, হয় নে বাৰু? স্পৰ্শ কৰিছেগে, ভাল লাগিল। আশীৰ্বাদ থাকিলে জুবিন দাৰ আশীৰ্বাদ দিব, তেওঁৰ স্থান পুৰাব লাগে, হয় নাই? আমি তেখেতক সদায় জীয়াই ৰাখিম। তেখেতৰ গান তুমি গাইছা, এই গানেৰে আমি জীয়াই ৰাখিম। এই গানটোৱে তুমি জুবিন দাক এটা শ্ৰদ্ধাঞ্জলি দিয়া, হয় নাই বাৰু? ভাল লাগিল। দুৰ্গা পূজাৰ আজি দশমী দিনা এই জুবিন বাগে জুবিন গাৰ্গলৈ মায়াবিনী গানটো গীতটো এই বিশেষ হেৰিমান গাই এটা অন্তৰা, এটা মুখ্য, হয় নাই? মুখ্য এটা অন্তৰা গাই শ্ৰদ্ধাঞ্জলি। ধন্যবাদ থাকিল জুবিন, আমি লগ পাম আকৌ দেই। তুমি আগৰিজন জুবিন দা, তুমি জুবিন দাটো নাই, পিছত তোমাক কোনোবাই আকৌ জুবিন দা বুলি কব, একেই। ভাল লাগিল অপু চাওৰাদেৱ। গতিকে মই এই ভিডিঅ'টো বেলেগ ধৰণে পুনৰ ফেচবুকত মই এতিয়া আপলোড কৰিম, গতিকে ৰাইজে চাব। গতিকে যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গতিকে পুনৰ একৰাজ নন্দক দেখুৱালো, এইফালে অপু চাওৰাক দেখুৱালো। গতিকে এইফালে নতুন এজন আহি উপস্থিত হ'ল, তেখেতসকলৰ কি নাগ বুলি ক'লে? জ্যোতিষ নাগ। ভাল লাগিল। লগতে এইফালে জুবিন গাৰ্গৰ পিছত জুবিন বাগ। ধন্যবাদ। ইমানতে ভিডিঅ'টো সামৰিছো।